অৰ্থাৎ পাকিস্তানী সেনাই হত্যা কৰা 3জন ভাৰতীয় সেনাই উপযুক্ত প্ৰত্যুত্তৰ দিছে। আগন্তুক দিনবোৰ অতি প্ৰত্যাহ্বানজনক হ'ব। আমি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছোঁ। সেয়েহে এই মুহূৰ্তত আমি সকলোৱে ঐক্য হৈ থাকিব লাগিব। আমি আমাৰ চৰকাৰ, আমাৰ সেনাৰ সৈতে থিয় দিব লাগিব আৰু আমি কোনো মূল্যতে শত্ৰুক এই বাৰ্তা দিব নালাগে যে আমি বিভক্ত। এতিয়া মই আপোনাক ভাৰত চৰকাৰৰ দ্বাৰা মুকলি কৰা এটা মক ড্ৰিল ভিডিঅ' দেখুৱাব বিচাৰোঁ, যিটো প্ৰায় 1.5 পৰা 2 মিনিট দীঘল। এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। প্ৰতিজন ভাৰতীয় এই ভিডিঅ'টো চোৱা উচিত, কাৰণ অনাগত দিনবোৰত পৰিস্থিতি গুৰুতৰ হ'ব পাৰে। বহুতো কথা বুজিবলৈ এই ভিডিঅ'টো চাওক। একত্ৰিত হৈ থাকক, একেলগে থাকক আৰু একতাত শক্তি আছে। ভাৰতীয় সেনাক আকৌ এবাৰ চেলুট জনাইছোঁ, ভাৰত চৰকাৰক চেলুট জনাইছোঁ। এই ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দিছিল আৰু অনাগত দিনত পাকিস্তানক এটা বাৰ্তা দিছিল যে ই বন্ধ নহ'ব। যেতিয়াই আপুনি আমাৰ নিৰীহ লোকসকলক লক্ষ্য কৰিব, ইয়াক একেধৰণে প্ৰত্যুত্তৰ দিয়া হ'ব। ভাৰতীয় সেনাই পাকিস্তানত প্ৰৱেশ নকৰাকৈয়ে এইটো কৰিছে। পাকিস্তানে ইয়াৰ মূল্য পৰিশোধ কৰিছে। জয় হিন্দ, জয় ভাৰত, জয় ইণ্ডিয়ান আৰ্মি। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফলো বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।